পাচনিৰ কৰ্ম ২৭ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ পদৰ পৰা আমি সকলোৱে পঢ়িম। আৰু এফেৰিমান গৈ আকৌ জুখি ১৫ বেও পালত শিলাময় ঠাইত লাগিব বুলি ভয় কৰি জাহাজৰ পাছফালে ৪টা লংগৰ পেলাই দিনলৈ আকাংক্ষা কৰি থাকিল। ফ্ৰেঞ্চ খৰখেদাকৈ মই আপোনালোকক এই বিষয়ে ক'ম, আপোনালোকে সাৱধানতাৰে শুনক। পৌল আৰু পৌলৰ লগত থকা কয়দীসকল আৰু একেদৰেই সৈনিক আৰু এশৰ সেনাপতিয়ে এখন জাহাজেৰে যাত্ৰা কৰি আছে। এইদৰে যাত্ৰা কৰি থকাৰ সময়ত পৌলে যি জাহাজেৰে যাত্ৰা কৰি আছিল সেইখন ধুমুহাত ফাঁচি গ'ল। এই কথাখিনি সাৱধানতাৰে আপুনি শুনাটো মই বিচাৰিছোঁ। ১৩ নম্বৰ পদৰ পৰা পঢ়িছোঁ। পাছে দক্ষিণৰ বতাহ অলপ অলপ বলাত তেওঁবিলাকৰ অভিপ্ৰায় সিদ্ধ হ'ব বুলি ভাবি জাহাজ মেলি ক্ৰেতিৰ ওচৰেদি যাবলৈ ধৰিলে। কিন্তু অলপ সময়ৰ পাছতে সেই ঠাইৰ পৰা উৰাকুলু নামেৰে বৰ ধুমুহা বতাহ লাগিলহি আৰু জাহাজ বাধা দি ধৰাত বতাহৰ সন্মুখলৈ পোনাব নোৱাৰি জাহাজ এৰি দিলত আমাক লৈ গ'ল। পাছে কৌদা নামেৰে এটা সৰু দ্বীপৰ আৰে আৰে গৈ কোনো প্ৰকাৰে সৰু নাওখন হাত কৰি ল'লোঁ আৰু তাক তুলি নানা উপায়েৰে জাহাজখন তলেদি মেৰাই বান্ধিলে। পাছে চুৰ্তি চটত জাহাজ লাগে বুলি ভয় কৰি পাল নমাই দিলত এনেয়ে গ'ল আৰু ধুমুহাত জাহাজখনে বৰকৈ ধলং পলং কৰিলত পাছদিনা কিছুমান মাল পেলাবলৈ ধৰিলে। ৩ দিনৰ দিনা তেওঁবিলাকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে আৰু কেইবাদিনলৈকে বেলি কি তৰা নোলোৱাত আৰু নেৰানেপেৰাকৈ বৰ ধুমুহা হোৱাত তেতিয়াৰে পৰা আমাৰ প্ৰাণ ৰক্ষাৰ সকলো আশা গুচিল। পৌল আৰু পৌলৰ লগতে বহুতো বন্দীয়াৰ আৰু এশৰ সেনাপতিয়ে যিখন জাহাজেৰে যাত্ৰা কৰি আছিল, যি লক্ষ্যত উপনীত হ'ব লাগে তালৈকে গৈ পাব বুলি ভাব আৰু ভৰসা অকণো নথকাৰ অৱস্থাত তাতেই পৌল আছিল। জাহাজখন ইফালে সিফালে ধলং পলং কৰি আছিল। ধুমুহাত যেনি তেনি গৈ আছিল। যিফালে বতাহ বলি গৈ আছিল সেইফালে সেই জাহাজখন বৈ গৈ আছিল আৰু শেষত সূৰ্য দেখা পোৱা হোৱা নাছিল আৰু চাৰিওফালে আন্ধাৰ বিয়পি পৰিছিল। চন্দ্ৰ তৰাও দেখা পোৱা হোৱা নাছিল, সম্পূৰ্ণ আন্ধাৰ আছিল। বাইবেলত আমি দেখিছোঁ যে বহু দিনলৈকে না সূৰ্য আছিল না তৰা আছিল, অকণো দেখা পোৱা নাছিল। সেইদিনা সমুদ্ৰৰ ওপৰত অন্ধকাৰে ছানি ধৰিছিল। একো বুজি পাব নোৱাৰা অৱস্থা আছিল। জীয়াই থাকিবলৈ তেওঁলোকৰ যি বস্তু আছিল সেইবোৰো হাতত লৈ তেওঁলোকে সমুদ্ৰত পেলাই দিলে। জাহাজখনৰ ওজন কম কৰিবৰ কাৰণে, যাত্ৰাটোক সহজ কৰি তুলিবৰ কাৰণে তেওঁলোকে বহুতো চেষ্টা কৰিলে। বহুতো চেষ্টা কৰাৰ পাছতো তেওঁলোকৰ যাত্ৰা সফলতাৰে আগ নাবাঢ়িল। তেওঁলোকৰ চাৰিওফালে থকা অন্ধকাৰে তেওঁলোকক এৰি নগ'ল। তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশটো এনেকুৱা হৈ পৰিছিল যে সেই সমুদ্ৰতেই তেওঁলোকৰ অন্ত পৰিব। এনেকুৱা ভয়ানক অৱস্থা তেওঁলোকৰ জীৱনলৈ আহিল। পৌলে লিখিছিল যে আমাৰ প্ৰাণ ৰক্ষাৰ সকলো আশা গুচিল। হয়, আজি কোনোবা আছে নেকি বাৰু? এটা সময়ত মোৰ ভাল চাকৰি আছিল। এটা সময়ত মোৰ বৰ ভাল ব্যৱসায় আছিল। এটা সময়ত মোৰ বৰ ভাল পৰিয়াল আছিল। মোৰ বৰ ভাল বন্ধু আছিল। মোৰ বহুতো ইষ্টকুটুম্ব আছিল। কিন্তু মোৰ জীৱনত, মোৰ ব্যৱসায়ত এটা বৰ ধুমুহা আহিল। মোৰ চাকৰিত এটা বৰ ডাঙৰ ধুমুহা আহিল। মোৰ পৰিয়ালত এটা বৰ ডাঙৰ ধুমুহা আহিল। সেই ধুমুহাই মোৰ সকলো বহুমূলীয়া বস্তু মোৰ পৰা দূৰ কৰি দিলে। সেই ধুমুহাৰ কাৰণে মোৰ সকলো সম্পত্তি মোৰ পৰা দূৰ হ'ল। মোৰ সকলো ধন মোৰ পৰা দূৰ হৈ গ'ল। মোৰ সকলো সম্বন্ধীয় লোক মোৰ পৰা দূৰ হ'ল। মোৰ সকলো বন্ধুবৰ্গ মোৰ পৰা দূৰ হ'ল। অৱশেষত মোৰ পৰিয়ালো মোৰ পৰা দূৰ হ'ল। মোৰ স্বামীও মোৰ পৰা দূৰ হৈ গ'ল।
মোৰ পত্নীও মোৰ পৰা দূৰ হৈ গ'ল। মোৰ সন্তান মোৰ পৰা দূৰ হৈ গ'ল। মোৰ জীৱনলৈ অহা সেই ধুমুহাই মোৰ সকলো খেলিমেলি কৰি পেলালে, মোক অনাথ কৰি পেলালে। সেই বৰ ধুমুহাৰ কাৰণে মোৰ জীৱনৰ শান্তি গুচি গ'ল। মোৰ জীৱনত শান্তি নোহোৱা হ'ল। মনৰ শান্তি মোৰ পৰা দূৰ হৈ গ'ল। মোৰ টোপনি মোৰ পৰা দূৰ হৈ গ'ল। শৰীৰত শক্তি নোহোৱা হ'ল। জীৱনৰ প্ৰতি মোৰ আশা নোহোৱা হৈ গ'ল। মই নিৰাশাৰে ভৰি পৰিলোঁ। মই অতিশয় হতাশ হৈ পৰিলোঁ। এই সকলো সেই ধুমুহাৰ কাৰণে হ'ল। এতিয়া বাস্তৱত মই জীয়াই আছোঁ, কিন্তু কেতিয়া মৰি যাম মই নিজেই নাজানো। এদিন প্ৰভুৰ দাস এজন মোৰ ওচৰলৈ আহিল। তেওঁ আহি মোৰ আগত তেওঁৰ পৰিস্থিতিটো বুজাই ক'লে। সেই সেৱকজনক আন এজন সেৱকে মোৰ ওচৰলৈ লৈ আহিছিল। ব্ৰাদাৰ, এই সেৱকজন বৰ কষ্টত আছে, আৰ্থিক অনাটনত পৰিছে। তেওঁৰ সাক্ষ্য নষ্ট হৈ পৰিছে, ডিপ্ৰেছনত তেওঁ সোমাই পৰিছে। মই সুধিলোঁ, মোৰ ওচৰলৈ কিয় লৈ আহিছে? আপুনি সাহস যোগোৱা কেইটামান কথা কৈ এই ভাইজনৰ কাৰণে চিন্তা কৰি কিবা সহায় কৰিব, যিকোনো ধৰণৰ সহায় প্ৰদান কৰি। পৰি যোৱা অৱস্থাত থকা, পতিত হৈ যোৱা, দুই এদিনতে মৰি যাবলগীয়া এই সেৱকজনক সহায় কৰিব বুলি ভাবি আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। এনেধৰণৰ ধুমুহাত ফাঁচি থকা সেই সেৱকজনৰ সৈতে মই কথা পাতি থাকোঁতে, শুনকচোন, সেই সেৱকজনে মোক চাই আছিল, কিন্তু তেওঁৰ কথা বেলেগ আছিল আৰু তেওঁৰ দৃষ্টি বেলেগ আছিল। ইফালে এবাৰ চাই কিবা এটা কয়, তাৰপিছত সিফালে চাই আকৌ কিবা এটা কয়, সিফালে চাই কিবা এটা কয়। তাৰ কাৰণ কি জানেনে? তেওঁৰ মন স্থিৰ নাছিল। জীৱনত তেওঁ নিৰাশজনক অৱস্থাত পৰিছিল। নিজৰ জীৱনটোলৈকেই ঘৃণা উৎপন্ন হোৱা অৱস্থা আহি পৰিছিল। ঈশ্বৰৰেই পৰিচৰ্যা কৰি অহা এজন সেৱক আছিল, কিন্তু আজি কি ভুল কৰিলে, ক'ত ভুল কৰিলে, কোনটো ভুল সিদ্ধান্ত কৰিলে মই নাজানো, কিন্তু তেওঁ নিজৰ জীৱনৰ অন্তিম ক্ষণত উপনীত হৈছিল। তেওঁৰ কাৰণে মোৰ আটাইতকৈ বেছি দুখ লগা কথাটো হৈছে, সেই সেৱকজনে কথা কৈ থাকোঁতে মোক এটা কথা ক'লে। ছাৰ, আপোনাক এটা কথা ক'ব বিচাৰিছোঁ। কি? মোৰ ঘৰৰ ওপৰত এটা সৰু কোঠা আছে। সেই কোঠাটোতেই মই শুওঁ। সেই কোঠাটোত মই শুবলৈ গ'লে দুৱাৰত খিলিও নলগাওঁ। কিয়? কি কাৰণে? মই সুধিলোঁ। তেতিয়া তেওঁ কি ক'লে জানেনে? কালি পৰহি মই মৰি থাকিম। দুৱাৰত খিলি লগাই শুলে দুৱাৰখন ভাঙিব লগা হ'ব। এইদৰে দুৱাৰ ভাঙি মোক বাহিৰলৈ উলিয়াওঁতে ইমান কষ্ট কিয় পাব লাগে? মই মৰিবলৈ ওলাই আছোঁ, মোৰ লাজটো যাতে সহজে নিব পাৰে, সেইকাৰণে দুৱাৰো বন্ধ নকৰোঁ। এয়া হৈছে মোৰ অৱস্থা। সেই কথা শুনি মোৰ বৰ দুখ লাগিল। যিকোনো প্ৰকাৰে এই সেৱকজনক সহায় কৰিব লাগে বুলি মই ভাবিলোঁ। আজি সেই সেৱকজন জীয়াই আছে। আজি সেই সেৱকজনে আনন্দেৰে পৰিচৰ্যা কৰি আছে। এজন সেৱকে বৰ ধুমুহাত ফাঁচি লগৰ সেৱক এজনৰ ওচৰলৈ আহি নিজৰ সমস্যাবোৰৰ কথা কওঁতে লগৰ সেৱকজনৰ প্ৰতি মোৰ দায়িত্ব সিদ্ধ কৰাৰ প্ৰক্ৰিয়াত অলপমান সহায় কৰাত সেই সেৱকজন স্থিৰ হ'ব পাৰিলে। মোৰ নিচিনা অধম সেৱকেই যেতিয়া আন এজন সেৱকক থিয় কৰিব পাৰিলে, আপোনাৰ কাৰণে যিজনে প্ৰাণ দিলে সেই ঈশ্বৰে আপোনাক কিয় থিয় কৰাব নোৱাৰিব? এই বুলি মই প্ৰশ্ন কৰিছোঁ। যিজন ঈশ্বৰে আপোনাৰ কাৰণে প্ৰাণ দিলে, যিজনে আপোনাক নিজৰ প্ৰাণতকৈও বেছি প্ৰেম কৰে, সেই ঈশ্বৰৰ ওচৰলৈ আপুনি আহি নিজৰ সমস্যাবোৰৰ কথা ক'লে, নিজৰ বেজাৰৰ কথা ক'লে, নিজৰ সম্পূৰ্ণ বোজা তেওঁৰ আগত দি দিলে, সেই ঈশ্বৰজনে কিয়নো আপোনাক পাৰলৈ লৈ নাযাব? এবাৰ চিন্তা কৰি চাওকচোন। আছে নেকি কোনোবা আমাৰ মাজত নিৰাশা আৰু দুখৰ মাজত ডুব গৈ থকা লোক? জীৱনৰ আশা এৰি মই কিয় জীয়াই আছোঁ? এই প্ৰশ্নৰ হেঁচাত কষ্ট পাই থকা কোনোবা আছে নেকি? আপুনি পৰিচৰ্যাত থাকিলেও, মণ্ডলীৰ পালক হ'লেও, পৰিচৰ্যাত ভাগ লৈ থাকিলেও, দায়িত্বশীল স্বামীয়ে হওক বা পত্নীয়ে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক,
আপোনাৰ জীৱনত থকা ধুমুহাৰ কাৰণে, আপোনাৰ আৰ্থিক সমস্যাৰ কাৰণে, আপোনাৰ জীৱনত থকা বহুতো সংঘৰ্ষৰ কাৰণে এটা চিন্তাই আপোনাক কষ্ট দি আছে, সেয়া হৈছে মোৰ হৈ গ'ল আৰু এতিয়া জীয়াই থকাই টান হ'ব। এতিয়া মই এই ভয়ানক ধুমুহাৰ মাজৰ পৰা ওলাবলৈ টান হ'ব। তেনেকুৱা চিন্তাৰে আপুনি যদি এই বাক্য আজি শুনি আছে, আপোনাতকৈও আগতে এজন সেৱক সেই জাহাজৰ মাজেৰেই গৈছিল। আপোনাৰ আগে আগে এজন প্ৰভুৰ সেৱকে সেই বাটেৰেই গৈছে। তেওঁৰ নাম পাচনি পৌল আছিল। সেই পৌলেই কৈছিল, না সূৰ্য ওলাইছিল না তৰা ওলাইছিল, চাৰিওফালে অন্ধকাৰে ছানি ধৰিছিল, জীয়াই থকাৰ আশা আমি হেৰুৱাই পেলাইছিলোঁ। এতিয়া আৰু আমাৰ হৈ গ'ল এই বুলি ভাবিছিলোঁ। এইদৰে জীয়াই থকাৰ আশা হেৰুৱাই পেলোৱা অৱস্থালৈ গৈ পোৱা পৌলক আৰু তেওঁৰ লগত থকা সকলক কোনে ৰক্ষা কৰিলে প্ৰিয়সকল? তেওঁলোকক পাৰলৈ কোনে আনিছিল প্ৰিয়সকল? আপুনি জানিব বিচাৰিছেনে বাৰু? তেন্তে আহক পাচনিৰ কৰ্ম ২৭ অধ্যায় ২০ পদ। আৰু কেইবাদিনলৈকে বেলি কি তৰা নোলোৱাত আৰু নেৰা নেপেৰাকৈ বৰ ধুমুহা হোৱাত তেতিয়াৰে পৰা আমাৰ প্ৰাণ ৰক্ষাৰ সকলো আশা গুচিল, নোহোৱা হ'ল। পাছে তেওঁবিলাকে কেইবাদিনো অনাহাৰে থাকিলত পৌলে তেওঁবিলাকৰ মাজত থিয় হৈ ক'লে, হে মানুহবিলাক, তোমালোকৰ এই আপদ আৰু হানি নহ'বলৈ মোৰ কথা শুনি ক্ৰেতিৰ পৰা জাহাজ মেলিব নালাগিছিল। ২২ নম্বৰ পদ। কিন্তু এতিয়া মোৰ পৰামৰ্শ এই, তোমালোকে সাহ কৰা, কিয়নো তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহ'ব, কেৱল জাহাজৰহে হানি হ'ব। যেতিয়া সকলো ভয়ত ব্যাকুল হৈ আছিল, যেতিয়া সকলোৱে ভাবিছিল যে আমাৰ হৈ গ'ল আৰু এতিয়া আৰু আমি পাৰলৈ যাব নোৱাৰোঁ, জাহাজৰ সকলোবোৰ বস্তু সমুদ্ৰত পেলাই দিয়াৰ পাছত কি কৰিব লাগে একো বুজি নোপোৱা অৱস্থাত, প্ৰিয় ভাই ভনীসকল শুনকচোন, পৌলে তেওঁলোকৰ মাজত থিয় হৈ কৈছে, ভাইসকল এটা কথা শুনক, আমাৰ মাজৰ এজন ব্যক্তিও নমৰিব। তুমি পাগল হৈছা নেকি? না সূৰ্য দেখিছোঁ, না তৰা দেখিছোঁ, না চন্দ্ৰ দেখিবলৈ পাইছোঁ। ভয়ানক বৰ ধুমুহাই আমাৰ জাহাজত খুন্দা মাৰি থাকোঁতে আমাৰ মাজৰ কাৰো একো হানি নহ'ব, আমি সকলো সুৰক্ষাৰে পাৰলৈ গৈ পাম বুলি কৈছা? তুমি পাগল হৈছা নেকি? এইদৰে হয়তো কোনোবাই সুধিছিল চাগৈ। এনেকুৱা ভয়ানক বৰ ধুমুহাৰ মাজত পৌলে কেনেকৈ এই কথা ক'ব পাৰিলে? ইয়াৰ আগৰ পদটোত কি লিখা আছিল? আমাৰ প্ৰাণ ৰক্ষাৰ সকলো আশা গুচিল। এইদৰে কোৱা পৌলে এতিয়া উঠি সাহসেৰে কৈছে, ভাইসকল ধৈৰ্য ধৰক, কি হ'ল? তোমালোকৰ মাজৰ কাৰো প্ৰাণৰ হানি নহ'ব, আমি সুৰক্ষাৰে পাৰ গৈ পাম। দূৰ দূৰলৈকে তেনেকুৱা একো লক্ষণ দেখা পোৱা নাছিল। দূৰ দূৰলৈকে আমি যে পাৰ গৈ পাম তেনেকুৱা একো লক্ষণ দেখা পোৱা নাই। তেন্তে এই আশা, এই বিশ্বাস, এই উৎসাহ পৌলক কোনে দিলে? সেই কথাকেই পৌলে কৈ আছে। আহক চাওঁ কি কৈ আছে। ২২ পদৰ পৰা। কিন্তু এতিয়া মোৰ পৰামৰ্শ এই, তোমালোকে সাহ কৰা, কিয়নো তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহ'ব, কেৱল জাহাজৰহে হানি হ'ব। হয়, তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহ'ব। কি কাৰণে? কাৰণ মই যি ঈশ্বৰৰ লোক আৰু যিজনাৰ আৰাধনা কৰোঁ, তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ ক'লে, হে পৌল, ভয় নকৰিবা। কৈশৰৰ আগত তুমি থিয় হ'ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে। এই কাৰণে হে মানুহবিলাক, তোমালোকে সাহ কৰা, কিয়নো মোক যেনেকৈ ক'লে তেনেকৈ অৱশ্যে ঘটিব। ঈশ্বৰত মোৰ এনে বিশ্বাস আছে। কিন্তু কোনো এটা দ্বীপত আমি পৰিব লাগিব। মৰিবৰ উপক্ৰম হোৱা এজন ব্যক্তিয়ে উঠি কৈ আছে, আমি নমৰিম, আমি পাৰ পাম।
এতিয়া আমাৰ চাৰিওফালে থকা ধুমুহা আহি থকা এই ধুমুহাই আমাক একো কৰিব নোৱাৰিব। সেইকাৰণে চাৰিটা কথা তেওঁ নিজৰ আধাৰ কৰি ল'লে। সৰ্বপ্ৰথমে ঈশ্বৰৰ প্ৰসন্নতা। ৰাতি ঈশ্বৰৰ দূতে মোৰ ওচৰলৈ আহি, পৌল, ভয় নকৰিবা, ধৈৰ্য ধৰা। পৌল তেওঁৰ বিশ্বাসৰ জাহাজখন লৰচৰ নহ'ল। সৰ্বপ্ৰথমে আত্মিকভাৱে এডাল লংগৰ পেলাইছে। আত্মিকভাৱে তেওঁ পেলোৱা লংগৰডাল কি হয় জানেনে? ঈশ্বৰৰ প্ৰসন্নতা। প্ৰসন্নতাৰ অৰ্থ কি? তেওঁৰ উপস্থিতি। ৰাতি ঈশ্বৰ মোৰ ওচৰলৈ আহিল। মোৰ ওচৰলৈ আহিল মানে নিজৰ স্বৰ্গদূতক মোৰ ওচৰলৈ পঠালে। সেই স্বৰ্গদূতে মোক এটা কথা ক'লে। তেওঁ কোৱা সেই কথা হৈছে, আমাৰ কোনো ধৰণৰ হানি নহ'ব। এই কথাষাৰ মোক ক'লে। পৌলৰ সৰ্বপ্ৰথম লংগৰডাল কি হয় জানেনে? ঈশ্বৰৰ প্ৰসন্নতা। আৰু দ্বিতীয়তে পৌলে পেলোৱা দ্বিতীয়ডাল লংগৰ কি জানেনে? ঈশ্বৰৰ প্ৰতিজ্ঞা। ঈশ্বৰৰ স্বৰ্গদূতে মোক, আছেনে এই কথাটো? 23 পদ। কাৰণ মই যি ঈশ্বৰৰ লোক আৰু যি জনাৰ আৰাধনা কৰোঁ, তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ ক'লে। তাৰমানে মোৰ লগত থাকি ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ সংগ মোৰ লগত আছিল। আৰু দ্বিতীয়তে ঈশ্বৰে মোক কথা দিছে। ঈশ্বৰে মোক প্ৰতিজ্ঞা কৰিছে, এই ভয়ানক ধুমুহাৰ মাজত মই যাতে বিপদত নপৰোঁ আৰু তোমালোকো যাতে বিপদত নপৰা আৰু যাতে আমি নমৰোঁ, আমাক ৰক্ষা কৰিব বুলি ঈশ্বৰে মোক কথা দিছে, প্ৰতিজ্ঞা কৰিছে। তৃতীয়তে পৌলে কৈছিল যে 24 পদ, হে পৌল, ভয় নকৰিবা, কৈশৰৰ আগত তুমি থিয় হ'ব লাগিব। তুমি মৰিবা বুলি নাভাবিবা, তুমি নমৰিবা। এই জাহাজখন ডুবি যাব বুলি নাভাবিবা, নুডুবিব। কাৰণ মোৰ এটা আঁচনি আছে। তুমি কৈশৰৰ আগত থিয় হ'ব লাগিব, প্ৰয়োজন আছে। মোৰ ঈশ্বৰৰ হাতত মোৰ বাবে এটা আঁচনি আছে। আৰু চতুৰ্থতে এতিয়া এই ঢৌ ধুমুহাক শান্ত কৰিব পৰা সামৰ্থ্য মোৰ ঈশ্বৰৰ আছে। এই ধুমুহা শান্ত কৰাৰ কাৰ্যত ঈশ্বৰ আছে। ইয়াত ঈশ্বৰৰ ভাগ আছে। ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ প্ৰতিজ্ঞা, ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ সহভাগিতা। আপুনি বুজি পাইছেনে? সৰ্বপ্ৰথমে ঈশ্বৰৰ উপস্থিতি। ধুমুহাত যেতিয়া জাহাজখন ডুবু ডুবু অৱস্থাত আছিল, পৌলে উঠি ক'লে, তোমালোকে সাহ কৰা, আমাৰ একো নহ'ব, কিয়নো ঈশ্বৰ মোৰ সৈতে আছে। ঈশ্বৰ যদি আপোনাৰ সংগত থাকে তেন্তে প্ৰিয় ভাই ভনীসকল, কোনো বিপদ, কোনো সংকট আপোনাৰ ওচৰলৈ নাহিব। এই সত্যক নাপাহৰিব। আপুনি কাকোকেই ভয় কৰাৰ প্ৰয়োজন অকণো নাই। এই সত্যক নাপাহৰিব। যিয়ে ভৰসা কৰে আৰু বিশ্বাস কৰে, মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? পবিত্ৰ পিতৃ ঈশ্বৰ, বৰ স্পষ্ট আৰু পোনপটীয়াকৈ সকলোকে জানি কথা কোৱা মহান ঈশ্বৰ, আপোনাক ধন্যবাদ। ঢৌ ধুমুহাত বিপদত পৰা জাহাজখন, ভয়ানক ধুমুহাৰ মাজত ফাঁচি থকা লোক, এতিয়া আৰু বাচি থকাৰ আশা আমাৰ অকণো নাই। এইদৰে ভবা লোকসকলৰ মাজত আপোনাৰ পৰিচৰ্যা কৰা পৌল যেতিয়া আছিল, আপুনি দৰ্শন দিলে, আপোনাৰ আঁচনি প্ৰকাশ কৰিলে, আপোনাৰ উদ্দেশ্যৰ কথা ক'লে, বাক্য দিলে। পৌলক ধৈৰ্য দিলে, নিৰাশা ভয়ৰ পৰা মুক্ত কৰিলে। বোধ কৰোঁ মৰি যাম, এনেকুৱা ভাৱনাবোৰ দূৰ কৰিলে। আপোনাৰ ইচ্ছা পূৰ্ণ কৰিবলৈ পাৰলৈ লৈ গ'ল। ৰজাৰ সন্মুখত সাক্ষ্য হিচাপে থিয় কৰালে। আপুনি অসম্ভৱক সম্ভৱ কৰা ঈশ্বৰ।
যিসকলে আপোনাক প্ৰেম কৰে তেওঁলোকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে কাৰ্য কৰে বুলি আপুনি ক'লে। এই বাস্তৱিকতা আৰু সত্যক জনা আমাৰ প্ৰতিগৰাকী ভাই ভনীক পিতৃ নিৰাশা, ভয়, শংকা আৰু সংকটৰ পৰা আজিয়েই বাহিৰ ওলাই আপোনাৰ সাক্ষ্য হৈ জীৱন যাপন কৰিবলৈ সুযোগ দিয়ক। ধৈৰ্য ধৰি জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ। আমেন। Address Calvary, Post Box number 30, Kukatpalli, Hyderabad 72.